আমাৰ দুগৰাকী নেতা জেনাৰেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যন সাংসদ কেচিক বেণুগোপাল ডাঙৰীয়া আৰু আমাৰ ইনচাৰ্জ শ্ৰীযুত জিতেন্দ্ৰ সিং ডাঙৰীয়া 3টামান বজাত আহি পাবহি ফ্লাইট দিলে আছে 3টামান বজাত আহি পাব আহি পালে আমি যেটো অসমে ৰুট মেপ বনাইছো আমি যিখিনি প্ৰস্তুতি ভাবি আছো সেইখিনি ক্ষেত্ৰত এআইচিচিয়ে আমাক কিছু নিৰ্দেশনা দি আজি আমি গুটেই পথটো আৰু গুটেই পথৰ পৰিকল্পনাটো সম্পূৰ্ণ কৰিম বুলি ভাবিছো কিন্তু অতি দুখ আৰু দুৰ্ভাগ্যৰ কথা যে গণতন্ত্ৰ বিজেপিৰ শাসনকালত কি পৰ্যায়ত পাইছেগে হেতু বিশ্বাস কৰিবলৈ হয়তো বহুত মানে টান পাব যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰা সেই 18 তাৰিখে আমি মাজুলীত যাবলগীয়া আছে কিন্তু আমাক তাৰ পৰা বহুতে কৈ আছে যে নাও দিগদাৰ হ'ব চৰকাৰে নাওবিলাকত কথা পাতি আছে আমি পাবও পাৰো নেপাবও পাৰো ধেমাজি জিলা কংগ্ৰেছে আমাৰ গোগামুখ হাই সেকেন্ডাৰী এখন দখাস্ত দিছিল 19 তাৰিখে আবেলি এখন সভা পাতিম আৰু নিখাটো ৰাহুল গান্ধীয়ে সেই কন্টেনাৰ বিলাকৰ সৈতে ফিল্ডখনতে কটাব আৰু ইয়াত আমি স্পষ্টকৈ লিখিছো আমি ৰাতিপুৱা আমি গুছি যাম ধেমাজিৰ পৰা কাৰণ আমি ৰাতিপুৱা ধেমাজিৰ পৰা ইটানগৰৰ ফালে আমি যাত্ৰাটো ঠিক কৰা আছে স্কুলৰ প্ৰিন্সিপালে আইএছএল লিখি দিলে আইএছএ পাৰমিশন দিলে এয়া তাৰ পিছত শিক্ষা মন্ত্ৰীৰ পৰা ফোন আহিলে আমাৰ হাতৰ পৰা কাগজখন লৈ তেখেতে ফটাফট বগা চিয়াহী মাৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া আমাৰ দলৰ কৰ্মীয়ে তেখেতৰ হাতৰ পৰা কাগজখন লৈ ললে আমি 15 বছৰ শাসনত আছিলো মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম আমাৰ চৰকাৰত আপুনি 13 বছৰ মন্ত্ৰী আছিল এনেকুৱা এটা উদাহৰণ দিব পাৰিব নেকি যে বিৰোধী দলৰ সভাত এখন বিদ্যালয়ৰ প্ৰধান আৰু জিলাখনৰ শিক্ষা বিভাগৰ মুৰব্বীজনে অনুমতি দিয়াৰ পিছত আমাৰ 15 বছৰীয়া শাসনকালত আমি কোনোবা এটা এনেকুৱা নিৰ্দেশ দিছিলো কেনসেল কৰিছিলো গণতন্ত্ৰত সংবিধান প্ৰদত্ত বিৰোধীৰ মূল নেতাজন আহিছে গোটে দেশৰ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াক দেশৰ কণ্ঠ বুলি কয় যিজন মানুহে ইতিমধ্যে 3500 কিলোমিটাৰ পদযাত্ৰা কৰি এটা ইতিহাস ৰচনা কৰিছে আপোনালোকে ইমান কিয় ভয় খাইছে আপোনালোকেতো কৈ আছে যে অসমত উন্নয়নৰ গংগা বৈছে তে উন্নয়নৰ গংগা ৰাহুল গান্ধী ডাঙৰীয়া স্তব্ধ কৰি দিব পাৰিব নেকি আপোনালোকে ইমান কিয় সংকিত হৈছে ৰাহুল গান্ধী ডাঙৰীয়াক আপোনালোকে স্কুলৰ ফিল্ড বন্ধ কৰিব পাৰে কংগ্ৰেছ কৰ্মীয়ে ঘৰত খুৱাব ৰাজপথত খুম দৰকাৰ হ'লে যাত্ৰা বন্ধ নকৰো সেইকাৰণে আমি আজি সংকল্প লৈছো মই অসমৰ প্ৰত্যেকগৰাকী দলৰ কৰ্মী শুভাকাংক্ষী আৰু সচেতন ৰাইজক আহ্বান জনাইছো যদি চৰকাৰে এই ধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ যাত্ৰাক প্ৰতিহত কৰিব বিচাৰে এটো অসমৰ ৰাইজৰ দায়িত্ব আছে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ দায়িত্ব আছে আমি আমাৰ নেতাক কাবাৰ ঘৰত ৰাখিব লাগিব কাবাৰ চোতালত আমি তেখেতৰ কন্টেনাৰ ৰাখিম ৰাজপথৰ কাষত আমি থাকিম য'ত থাকে আমি দেশৰ কাৰণে ওলাইছো দেশৰ মানুহৰ সামাজিক ন্যায় অৰ্থনৈতিক ন্যায় ৰাজনৈতিক ন্যায় দেশৰ মানুহৰ বিৰুদ্ধে যি বঞ্চনা শোষণৰ যি ইতিহাস যি দুৰ্নীতি ভ্ৰষ্টাচাৰ যি ইডি পুলিচ সিবিআই ধমকি গণতন্ত্ৰ সংবিধান ধ্বংসৰ যি ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত থাকিব যদি চৰকাৰে ইমান কাম কৰি আছে চৰকাৰে যদি ইমানেই ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে ইমানেই যদি বিজেপি জনপ্ৰিয়তা তে ৰাহুল গান্ধীয়ে ৰাতি কটাব বিচৰা ফিল্ডখন ক্লাছ নথকা সময়ত স্কুলৰ ফিল্ডখনত থকাত কোন দিনাখন অসমৰ ইতিহাসত এজন অতিথিক অসমলৈ অহা এজন আলহীক চৰকাৰে এনেকৈ অপমান কৰা ইতিহাস আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ